পিতৃদেৱৰ শ্ৰাদ্ধ, গতিকে অলপ আগতে ৰাতিপুৱাই মই শ্ৰাদ্ধ কৰি ল'লোঁ আৰু শ্ৰাদ্ধ শেষ হোৱাৰ পিছত আমি 11 বজাৰ পিছত আমি মনোনয়ন পত্ৰ দাখিল কৰিম আৰু মনোনয়ন পত্ৰৰ কাৰণে যোৱাৰ আগতে প্ৰতি বছৰে মই বালিলেচা মন্দিৰলৈকে যাওঁ। মোৰ কাৰণে প্ৰতিটো শুভ কামত, বিশেষকৈ নিৰ্বাচন ইত্যাদি অত্যন্ত শুভ কামত মন্দিৰলৈকে যাওঁ। এটি বালিলেচা মন্দিৰলৈকে যাম, তাত মাৰ আশীৰ্বাদ লৈ হৰি মন্দিৰত সোমাই তাৰ পৰা মই মনোনয়ন পত্ৰ দিবলৈ যাম আৰু এটা বিশাল ৰেলী, মানে আমাৰ গোটেই কাৰ্যকৰ্তাসকল আহিব, সকলোৱে এটা আনন্দৰ দিন। আজি আমাৰ মনোনয়ন পত্ৰ দাখিল হ'ব আৰু নলবাৰীৰ 3গৰাকী বিজেপি দলৰ প্ৰাৰ্থী আমি একেলগে মনোনয়ন পত্ৰ দিম। মই, আমাৰ জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰী, নাৰায়ণ ডেকা ডাঙৰীয়া, সকলোৱে আমি মনোনয়ন পত্ৰ দিম আৰু তাৰ কাৰণে এতিয়া ওলাই যাব লৈছোঁ। আৰু মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদ নিশ্চয়কৈ আমাৰ ওচৰত থাকিব। যোৱা 5টা বছৰ ৰাইজক সেৱা কৰাৰ চেষ্টা কৰিছোঁ আৰু ৰাইজৰ পৰা এই সেৱা কৰি ৰাইজৰ যিমান মন জয় কৰিব পাৰিছোঁ তাৰ ওপৰত ৰাইজৰ আশীৰ্বাদ বিচাৰিম, যাতে আগন্তুক দিনত আধৰুৱা কামবিলাক পূৰ্ণ কৰাৰ কাৰণে দায়িত্ব প্ৰদান কৰিম। আমাৰ পণ এইটোৱে থাকিব যে আমি স্বাভিমানী অসমীয়া জাতি, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, খিলঞ্জীয়া ভূমিপুত্ৰসকল সুৰক্ষিত হৈ থাকিব লাগিব। ইয়াত কোনোৱে যাতে আগ্ৰাসন কৰিব নোৱাৰে। যি বাংলাদেশী মূলৰ অনুপ্ৰৱেশকাৰীসকলে গোটেই অসমত এটা আগ্ৰাসনৰ পৰিৱেশ কৰিছে, যিয়ে আমাৰ জাতিটোৰ প্ৰতি, আমাৰ স্বধৰ্মৰ প্ৰতি এটা ভয়াৱহতা আনিছে। ইয়াৰ বিৰুদ্ধে যোৱা সময়তো আমি কাম কৰি আহিছোঁ আৰু এইবাৰ আৰু কঠোৰভাৱে কাম কৰিব লাগিব, যাতে খিলঞ্জীয়া অসমীয়া জাতিটোক সদায় ইয়াত সুৰক্ষিত কৰি ৰখাৰ কাম কৰিব পাৰোঁ। আমাৰ বিকাশ আৰু সুৰক্ষা এই দুয়োটাই হ'ল বিজেপিৰ প্ৰতিজ্ঞা।